নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সকলোৰে মনত বহুতো প্ৰশ্ন আছে আৰু আপোনালোকে বহুতে কমেন্ট সেকশনত জনাই আছে বা হোৱাটসঅ্যাপ যোগে আপোনালোকে মেছেজ কৰিছে যে স্যাৰ কেনেকৈ এপ্লাই কৰিম বা কেনে ধৰণে হ'ব সকলোবোৰ আপোনালোকক মই ডিটেইলছত আজি জনাবলৈ আহিছো এই ভিডিওটোৰ দ্বাৰা তো সকলো তথ্য পাব এই ভিডিওত আপোনালোকে তো কথা পাতি আছো আমি অয়েল দুলিয়াজান জিএনএম নার্সিং 2024 বৰ্ষৰ এপ্লাইৰ বিষয়ে তো কেনেকৈ এপ্লাই কৰিব বা আপোনালোকৰ কেনে ধৰণে সিলেবাস কমপ্লিট কৰিব বা আপোনালোকৰ প্ৰশ্ন আছে যে দাদা অকল এসএস ইউএইচএস এইচএছত এপ্লাই কৰিলেই হ'ব নেকি নে বেলেগ বেলেগ কৰি এপ্লাই কৰিব লাগিব দাদা অকল জিএনএম এপ্লাই কৰিব লাগিব নে দুলিয়াজানৰো এপ্লাই কৰিব লাগিব আৰু বহুতো কমেন্ট আছে কিন্তু আমাৰ থাম্বনেলত ঠাই নাই ইমান যিমান কমেন্ট আহিছে তো আপোনালোকক মই ডিটেইলছত জনাবলৈ আহিছো এই ভিডিওটোৰ দ্বাৰা যে অয়েল দুলিয়াজান জিএনএম নার্সিংৰ এপ্লাই 2024 বৰ্ষৰ এপ্লাই ষ্টাৰ্ট হ'ল কিন্তু কেনেকৈ কৰিব বা কৰিলে নে নকৰিলে আপোনালোকে কোনো গম পোৱা নাই এতিয়ালৈকে মই সকলোবোৰ ডিটেইলছত জনাই দিবলৈ চেষ্টা কৰিম তো এই ভিডিওটোত আপোনালোকে স্কিপ নকৰাকৈ মনোযোগেৰে শুনক আৰু আপোনালোকক সিলেবাসখন সম্পূৰ্ণ দি দিম আপোনালোকৰ ক্ৰাইটেৰিয়া কি হ'ব আপোনালোকৰ ফিজ ষ্ট্ৰাকচাৰ কি হ'ব সকলোবোৰ এক্সাম কেতিয়া হ'ব এডমিট কাৰ্ড কেতিয়া পাব লাষ্ট ডেট এপ্লাই অনলাইনৰ কেতিয়া আছে সকলোবোৰ আমি ডিটেইলছত কথা আপোনালোকক জনাই দিম তো কালি এটা ভিডিও দিলো আপোনালোকৰ জিএনএম নার্সিং 2024 বৰ্ষৰ অয়েল ইণ্ডিয়া হস্পিটেল দুলিয়াজানৰ অনলাইন ষ্টাৰ্ট হৈ গ'ল তো তাতে আপোনালোকে দেখা পাইছিলে যে আপোনালোকৰ নটিছত এডুকেশনাল নটিছ এখন আহিছিলে যোনখন নটিছত কৈছিলে যে আপোনালোকৰ এন্ট্ৰেন্স এক্সামটো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ লগত বা জিএনএম ডাবলি এন্ট্ৰেন্স এক্সামিনেশনৰ লগত কম্বাইন কৰিছে কোনো এক্সট্ৰাকৈ আপোনালোকৰ অয়েল ইণ্ডিয়া দুলিয়াজান হস্পিটেল বা দুলিয়াজানৰ হস্পিটেল যোনটো নেকি আপোনালোকৰ জিএনএম কোৰ্সেছ ইন স্কুল অফ নার্সিং আছে তাতে কোনো এক্সট্ৰাকে এবাৰ এন্ট্ৰেন্স নাপাতে ক্লিয়াৰলি কৈ দিছো এন্ট্ৰেন্স এক্সট্ৰাকে নাপাতে আপোনালোকৰ এই এন্ট্ৰেন্সটো দিলে আপোনালোকে তাত পিছত যদি মাৰ্ক ভাল থাকে তেন্তে কোনটো এক্সাম কৈছে আপোনালোকে এটো যোনটো নেকি সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম ডাবলি 2024 বৰ্ষ দিলে আপোনালোকে যদি ভাল মাৰ্কেৰে পাস কৰে যদি আপোনালোকে ভাল মাৰ্কে পাস কৰে তেন্তে সিলেকশন পাই যাব মেৰিট বেসিছত আপোনালোকৰ ৰিজাল্ট সমূহ ঘোষণা কৰিব আমি A to Z আপোনালোকক হেখলৈকে সহায় কৰিম যিমান পাৰো এডমিশন আপোনালোকৰ লোৱাৰ পৰা ডকুমেন্ট ভেৰিফিকেশন লোৱাৰ লগতে আপোনালোকৰ কোন কাৰ নাম আহিছে সকলোবোৰ আমি আপোনালোকক প্ৰতিটো সময়তে সহায় কৰিবলৈ আগবাঢ়িম তো আপোনালোকে এতিয়া গম পালে যে আপোনালোকে অয়েল ইণ্ডিয়া দুলিয়াজানৰ বাবে এক্সট্ৰাকে এপ্লাই কৰিব নালাগে আপোনালোকে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ যদি জিএনএম ডাবলি 2024 বৰ্ষৰ বাবে এপ্লাই কৰিছে তো হেতুতে আপোনালোকৰ কাম হৈ গল আৰু এক্সট্ৰাকে পে কৰিব নালাগে আপোনালোকে এক্সট্ৰাকে অনলাইন আবেদন ফৰ্ম ফিল আপ কৰিব নালাগে তো একেটা আপোনালোকৰ অনলাইনৰ দ্বাৰা তিনটা বৰ্তমানলৈকে হৈ আছে আইওসিএল দুলিয়াজানৰ আইওসিএল দিগবৈৰ এতিয়ালৈকে নটিছ অহা নাই ইয়াৰো সম্ভৱত আহিব লাগে এই কিদিনৰ ভিতৰতে তো তেতিয়া আপোনালোকে এটা অনলাইনতে 4টা এন্ট্ৰেন্সৰ বাবে আপোনালোকৰ আবেদন অটোমেটিক হৈ গল বুলি ভাবি থাকিব এতিয়া বৰ্তমান তিনটা হৈছে এটা হল সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম লগতে আপোনালোকৰ ভিকেএনএল জিএনএম নটিছ মাৰিলে আপোনালোকক দেখুৱাইছো ভিডিও আকাৰে আৰু এতিয়া মাৰিছে আপোনালোকৰ অয়েল ইণ্ডিয়া হস্পিটেল দুলিয়াজানৰ জিএনএমৰ নাৰ্সিংৰ বাবেও এই জিএনএম ডাবলি এন্ট্ৰেন্সে আপোনালোকে দিব লাগিব তো ইয়াৰ বাবে আপোনালোকৰ সিলেবাস কি হ'ব আপোনালোকৰ যেহেতু এক্সট্ৰাকে এক্সাম নাপাতে বুলি নটিছত ক্লিয়াৰলি জনাই দিছে কিন্তু আপোনালোকৰ সিলেবাসখন কি হ'ব যোনটো নেকি আপোনালোকৰ সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ যোনটো জিএনএম এন্ট্ৰেন্স পাতিব তাৰ লগত ৰিলেট কৰিব তো যোন সকল ক্যান্ডিডেট জানে যে সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্সিংৰ সিলেবাস তেওঁলোকে নাচালেও হ'ব বা চাব পাৰে আকৌ এবাৰ তো যদি দুলিয়াজানৰো দিম বুলি ভাবিছে তেন্তে একেই হ'ব সেইখিনি মই আপোনালোকক এবাৰ সিলেবাসখন দেখুৱাই লওঁ আৰু আপোনালোকৰ ক্ৰাইটেৰিয়াখিনি দেখুৱাই লওঁ সিলেবাসৰ লগতে ক্ৰাইটেৰিয়া এপ্লিকেশন ফিজ সকলোবোৰ আমি ডিটেইলছত কথা পাতিম আৰু আপোনালোকৰ কিমান পাৰ্সেন্টেজ পালে পাস কৰিব পাৰিব বা কোৱালিফাই কৰিব পাৰিব সকলোবোৰ আমি জনাম তো স্কিপ নকৰাকৈ সকলো গুটেইখিনি চাই ল'ব
তো এইখন হৈছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ যেহেতু জিএনএম নাৰ্ছিঙৰ আপোনালোকৰ নটিছখন তো গোটেইখন আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকৰ এডমিশ্যন ইনটু জিএনএম কোৰ্স ইন বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট আণ্ডাৰ দি ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিচেছ আছাম ফৰ দি সেশ্যন 2024 to 2025. Applications are invited from the candidates for GNM entrance examination GNMEE for selection of candidates for admission into GNM course under Directorate of Health Services Assam in both government and private institute for the session 2024 আৰু 25 বৰ্ষৰ বাবে তো প্ৰথমে কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱৰ GNM হে ওলাইছিলে তাৰ পিছত VKNL তাৰ পিছত এতিয়া আপোনালোকৰ অইল ইণ্ডিয়া দুলিয়াজানৰো ইয়াতে কম্বাইন কৰি দিছে তো অনলাইন এপ্লিকেশন ফৰ্ম shall be available at শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ এইখিনি আপোনালোকৰ পঢ়িবলগীয়া কোনো কথা নাই আপোনালোকৰ ইয়াতে দিয়া আছে 10/5/2024 বৰ্ষৰ 24 পৰা 10/6/2024 লৈকে অনলাইনটো হ'ব তো যোনসকল ক্যান্ডিডেটে এতিয়ালৈকে অনলাইন কৰা নাই বহুত কেদিন আছে তেওঁলোকে অনলাইন সমূহ কৰি ল'ব তো যদি আপোনালোকে অনলাইনটো আমাৰ টিমক কৰিব দিব বিচাৰিছে তেন্তে মই ডেসক্ৰিপচনতে কন্টেক্ট নাম্বাৰটো আপোনালোকক দি দিম তাতে কন্টেক্ট কৰিব পাৰে হোৱাটছআপ যোগেৰে তেন্তে মই আপোনালোকে তাত ক'ব লাগিব যে হোৱাটছআপ যোগে মেছেজ কৰাৰ আগতে যে মেছেজ কৰিলে যে জিএনএম নাৰ্ছিঙৰ বাবে দুলিয়াজান বা শ্ৰীমন্ত শংকৰদেৱ জিএনএম নাৰ্ছিঙৰ বাবে এপ্লাই কৰি দিব লাগে বুলি আপোনালোকে মেছেজত জনাব আৰু ডকুমেন্ট কি লাগিব মই তেতিয়াই আমাৰ টিমৰ হতে আপোনালোকক ক'বলৈ দিম যে কি ডকুমেন্টছ লাগিব আৰু কেনে ধৰণৰ প্ৰসেসবোৰ হ'ব সকলোবোৰ তাতে ডিটেইলছত কথা পতা হ'ব তো আপোনালোকৰ এই ধৰণে 10/6/2024 লৈকে আপোনাৰ অনলাইনটো হ'ব আৰু যোনসকল ক্যান্ডিডেট এলিজিবল হয় বা ইন্টাৰেষ্টেড হয় যোনসকলৰ যে ভৱিষ্যতে এগৰাকী নাৰ্ছৰ সপোন আছে তেওঁলোকেহে কেৱল মাত্ৰ অনলাইন আবেদন কৰিব যাতে ইয়াত ভালদৰে লিখি দিছে ইন্টাৰেষ্টেড ক্যান্ডিডেটস আৰ এডভাইসড টু সাবমিট দি অনলাইন ফৰ্ম in this stipulated period only এইকিটা দিনতে আপোনালোকে অনলাইনটো কৰিব লাগিব 10/6/2024 ৰ আগত অনলাইনটো কৰিব লাগিব আশা কৰিছো এক্সটেন্ড কৰিব পাৰে কাৰণ দুলিয়াজানৰ যেহেতু লাষ্ট আপোনালোকৰ এই কালি আপোনালোকৰ ৰিলিজ হৈছে যে আৰু পিছুৱাই দিব পাৰে অনলাইনটো বহাই দিব পাৰে বা এন্ট্ৰেন্সটো পিছুৱাই দিব পাৰে তো ইনে আপোনালোকৰ এতিয়া অফিচিয়েল নোটিফিকেশনৰ মতে The entrance test is going to be held on 14/7/2024 Sunday. তো 14 তাৰিখ 7 মাহ 2024 আপোনালোকৰ এন্ট্ৰেন্স পতা হ'ব বহুত দিন আছে আপোনালোকৰ এপ্লাইটো বহাই দিলো এন্ট্ৰেন্সটো বহোৱাৰ চান্সটো নাই যেহেতু বহুত দিন আছে তো সানডে পাতিব গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু লখিমপুৰ এণ্ড কোকৰাঝাৰ আপোনালোকে চেণ্টাৰ সিলেক্ট কৰিব পাৰে আৰু এই নন ৰিফান্ডেবল এক্সামিনেশন ফিজ তো আপোনালোকৰ 1500 টকাটো নন ৰিফান্ডেবল আপোনাক ঘূৰাই দিয়া নহব আপোনালোকে যদি পেড কৰাৰ পিছত কেতিয়া ঘূৰাই দিয়া নহব আপোনালোকে এক্সাম দিয়ক নিদক কোনো কথা নাই ঘূৰাই নিদিয়া আৰু যে হেতু 1500 টকা কেৱল মাত্ৰ জেনাৰেল ক্যাটেগৰী ক্যান্ডিডেটৰ বাবে আৰু 1200 টকা আপোনালোকৰ এসসি এসটি ওবিসি ইডব্লিউএস এমওবিসি ইনক্লুডিং টাই আহোম কোচ ৰাজবংশী মৰাণ মটক চুতীয়া কমিউনিটিজ আৰু টিজিএল এক্স টিজিএল ক্যাটেগৰীৰ বাবে 1200 টকাকৈ পেমেন্ট কৰিব লাগিব বাকিখিনি আপোনালোকৰ এডমিট কাৰ্ড শো কৰিব বা আপোনালোকে ডাউনলোড কৰিব পাৰিব 1/7/2024 ত আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এক্সাম হ'ব 14/7/2024 বহুত দিন আছে আপোনালোকে ভালদৰে পঢ়ি থাকক এতিয়াৰ পৰা ক্লিয়াৰ হৈ যাব সকলোৰে আৰু আমি ডেইলি আপোনালোকক ক্লাছ কৰাই আছো আৰু ই বুকৰ কথা মই হেকত কম আপোনালোকে ই বুকখন কেনেকৈ ল'ব পাৰিব সকলো ডিটেইলছত কথা পাতিম ইয়াতে কিছুমান ডিটেইলছ ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া and requirements of the GNM entrance examination for selection of candidates for admission into GNM course under the Directorate of Health Services Assam in both government and private institute for the session 2024 and 2025 তো eligibility criteria আৰু requirement কিছুমান দিছে GNM nursing ৰ বাবে entrance exam ৰ বাবে the entrance examination shall be held on 14th আৰু আপোনালোকে তো 7/2024 14/7/2024 তাৰিখে সানডে যেহেতু সেন্টাৰখিনি কথা আমি আগতে পাতিলোৱে সেন্টাৰখিনি কথা আকৌ দুনাই নকলেও হ'ব সাকে তো ইয়াতে আপোনালোকে পেপাৰটোৰ বিষয়ে প্ৰথমে জানি লওক বা সিলেবাসটোৰ বিষয়ে জানি লওক মই
সেই কাৰণে আপোনালোকক এই ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ যে সিলেবাছনো কি পঢ়িব, আপোনালোক কেনেকুৱা ধৰণৰ ষ্টেণ্ডাৰ্ডৰ কুৱেশ্যনবোৰ চাব, গোটেইখিনি আমি ডিটেইলছত কথা পাতিম। দেয়াৰ উইল বি ওৱান পেপাৰ কনচিষ্টিং অফ ইংলিছ, মেথমেটিক্স, জেনেৰেল চায়েন্স। তো 3টা পেপাৰত বা 3টা কেটেগৰীত আপোনালোকৰ এক্সামটো পতা হ'ব, ইংলিছ, মেথমেটিক্স এণ্ড জেনেৰেল চায়েন্স। আৰু সেইটো কৈছে আপোনালোকৰ ছাবজেক্ট চেল বি অফ 10 ষ্টেণ্ডাৰ্ড, ক্লাছ 10 ষ্টেণ্ডাৰ্ড আপোনালোকৰ কুৱেশ্যন পতা হ'ব বা MCQ পতা হ'ব। দি এক্সামিনেশ্যন চেল বি ফৰ 100 মাৰ্কছ, 100 মাৰ্কছৰ এক্সাম হ'ব আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 মাৰ্ককৈ হ'ব। আৰু ইংলিছত 50 মাৰ্ক আহিব, মেথমেটিক্সৰ 25 আৰু জেনেৰেল চায়েন্সৰ 25 হ'ব, টোটেল হ'ব 100। 3টা পাৰ্টত হ'ব, ইংলিছৰ বেছিকৈ চাব লাগিব আপোনালোকৰ 50 মাৰ্ক, মেথমেটিক্সৰ 25, জেনেৰেল চায়েন্সৰ 25। There shall be no negative marking for wrong answer. তো নিগেটিভ মাৰ্কিং নাই, কোনো চিন্তা নাই, আপোনালোকে গোটেইখিনি কৰি আহিব পাৰে। আনএনচাৰ্ড কুৱেশ্যন shall be awarded 0 marks. যদি আপোনালোকে আনএনচাৰ কৰে তেন্তে আপোনালোকে নিগেটিভ মাৰ্ক নাই বুলি গোটেইখিনি কৰি আহিলে কিন্তু অলপ লছ আছে, নেক্সট লাইনত দিয়া আছে যিহেতু আপোনালোকৰ আনএনচাৰ্ড কৰিলেও আপোনালোকৰ 0 নহয় বুলি ইয়াতে ভালদৰে লিখি দিছে। আৰু 5 নম্বৰ দিছে দি কুৱেশ্যনছ উইল বি ইন বোথ ইংলিছ এণ্ড আছামিজ লেংগুৱেজ, হাউ এভাৰ দি কেণ্ডিডেটছ উইল বি ৰিকুৱাৰ্ড টু ফিল ইন OMR চিট অফ দি এক্সামিনেশ্যন, এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন ইন ইংলিছ অনলি। তো আপোনালোকৰ ইয়াতে কি কৈছে, যোনটো নেকি আপোনালোকে এণ্ট্ৰেঞ্চ এক্সাম দিব তাতে ইংলিছ আৰু আছামিজ মিডিয়ামত পেপাৰখন পাব বুলি কৈছে। আৰু OMR চিটখন কেৱল মাত্ৰ ইংলিছত আপোনালোকে ফিল আপ কৰিব লাগিব। OMR চিট কেনেকৈ ফিল আপ কৰিব আমি এণ্ট্ৰেঞ্চ এক্সামৰ যেতিয়া এডমিট মুকলি হ'ব তেতিয়া মই আপোনালোকক দেখুৱাই দিম। টাইম অফ এক্সামিনেশ্যন 11 বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা হ'ব আৰু ডেটটো দিয়া আছে 14/7/2024 দেওবাৰ। Eligibility criteria for admission into GNM course in the GNM training school under Government of Assam. তো ইয়াতে দিয়া আছে মিনিমাম এজ ফৰ এডমিশ্যন shall be 17 years on or before 31st December 2024. The maximum age for admission shall be 35 years. তো 35 yearsলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। There is no age bar for ANM/LHS. তো কোনো এজ বাৰ নাই ANM কৰা সকলৰ বাবে। দি মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ চিলেকশ্যন অফ দি GNM কেণ্ডিডেটছ ইজ, তো হায়াৰ ছেকেণ্ডেৰী 10+2 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো হায়াৰ ছেকেণ্ডেৰী আপোনালোকৰ PCB চায়েন্সৰখিনিয়ে PCB থকা লগতে ইংলিছ উইথ এগ্ৰিগেট অফ 40 মাৰ্কছ থাকিব লাগিব আৰু 10+2 ইন আৰ্টছৰ মেথমেটিক্স, বায়'টেকনলজি, ইকনমিক, পলিটিকেল চায়েন্স, হিষ্টৰী, জিঅ'গ্ৰাফী আৰু বিজনেছ ষ্টাডি, একাউণ্টেঞ্চি, হোম চায়েন্স, ছ'চিয়লজি, ফিজিঅ'লজি, ফিলচফি থকা ছাবজেক্টেহে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰ্টছৰ। আৰু ইংলিছ ক'ৰ, ইংলিছ ইলেক্টিভ অৰ হেল্থ কেয়াৰ চায়েন্স, ভকেশ্যনেল ষ্ট্ৰীম অনলি, পাছিং আউট ফ্ৰম ৰেকগনাইজ বৰ্ড আণ্ডাৰ, ইয়াতে দিয়া আছে AISSCE/CBSCE/SSCE/HSCE or other equivalent board with 40% marks হ'লেহে আপোনালোকে আৰ্টছৰখিনিয়ে এপ্লাই কৰিব পাৰিব। তো 10+2 ভকেশ্যনেল ANM আণ্ডাৰ CBSE board or other equivalent board from the school and recognized by Indian Nursing Council with 40% marks তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু ৰেজিষ্টাৰ্ড এজ ANM উইথ ষ্টেট নাৰ্ছিং ৰেজিষ্ট্ৰেশ্যন কাউন্সিলসকলে এপ্লাই কৰিব পাৰিব। ষ্টুডেণ্ট চেল বি মেডিকেলি ফিট হ'ব লাগিব। ষ্টুডেণ্টছ কোৱালিফাইড ইন 10+2 আৰ্টছ অৰ চায়েন্স এক্সামিনেশ্যন অৰ হেল্থ কেয়াৰ চায়েন্স ভকেশ্যনেল ষ্ট্ৰীম অনলি হ'ব লাগিব। আৰু আপোনালোকৰ অ'পেন স্কুল উইথ যোনটো নেকি আপোনালোকে নেশ্যনেল ইনষ্টিটিউট অফ অ'পেন স্কুলৰ সেইখিনিও 40% পাবই লাগিব। আৰু আপোনালোকৰ কমাৰ্চৰ নাই কোৱা বুলি আপোনালোকে কমাৰ্চৰ নাই বুলি নাভাবিব, কমাৰ্চৰ যিহেতু ইয়াতে ছাবজেক্ট কেইটামান কৰিলোঁ একাউণ্টেঞ্চি, বিজনেছ ষ্টাডিজ, তেওঁলোকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট ৰুলছৰ মতে OBC 27%, STP 10%, SC 7%, STH 5%, EWS 10%। আৰু আপোনালোকৰ কেইটামান চিট আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। টাই আহোম কমিউনিটিৰ বাবে 11টা চিট আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব। কোচ ৰাজবংশী কমিউনিটি 14টা, মৰাণ কমিউনিটি 10টা, চুতীয়া 11টা, TGL আৰু XTGLৰ 20টা চিট আপোনালোকৰ ৰিজাৰ্ভেশ্যন থাকিব।
আৰু ইম্পৰ্টেণ্ট নোট দিয়া আছে আপোনালোকে এন্ট্ৰেন্স এক্সাম যেহেতু 100 মাল্টিপল চইচ কুৱেশ্যনৰ MCQ পতা হ'ব আৰু আপোনালোকৰ কোৰ্সটো হ'ব ক্লাছ 10 ষ্টেণ্ডাৰ্ড কুৱেশ্যন কভাৰিং ইংলিছ জেনেৰেল সায়েন্স এণ্ড মেথমেটিক্সৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এক্সামসমূহ পতা হ'ব আৰু মেৰিট লিষ্ট shall be prepared based on the total marks obtained by each candidate in the entrance examination আপোনালোকৰ মেৰিট টোটেল মাৰ্কৰ অবটেইন কৰিহে ক্যান্ডিডেট সমূহৰ ঘোষণা কৰা হ'ব বুলি ইয়াত ভালদৰে উল্লেখ কৰি দিছে আৰু কেটামান ইয়াতে ৰুল কেটামান দি দিছে হেকিটা চাই লব তো ক্যান্ডিডেট সিকিউৰিং মোৰ মাৰ্কস ইন ইংলিছ in the entrance examination ইংলিছত সৰহ সংখ্যক পাব লাগিব আৰু ক্যান্ডিডেট সিকিউৰিং মোৰ মাৰ্কস in general science in the entrance examination if the marks further tally then marks in English then in general science then mathematics of a qualifying examination shall be considered at the time of counseling আৰু আপোনালোকৰ GNM entrance পাস কৰিবলৈ বা কোৱালিফাই কৰিবলৈ কিমান ইয়াতে পাৰ্সেন্টেজটো দিয়া আছে চাই লব জেনেৰেলৰ 50% পালে আপোনালোকে কোৱালিফাই SC ST OBC এনসিল থকাখিনি 40% হলে আপোনালোকে কোৱালিফাই হ'ব লগতে দিব্যাংগসকল 45% পালে আপোনালোকে কোৱালিফাই হ'ব এইখিনি আপোনালোকে নোটখিনি ভালদৰে পঢ়ি ল'ব আৰু আপোনালোকৰ হেখত ইবুকৰ কথা জনাই লওঁ ইবুকখন আপোনালোকে ললা কেনে ধৰণে লাভান্বিত হ'ব তো স্ক্ৰিনত দেখা মতে আপোনালোকে দেখা পাইছে অল GNM নাৰ্সিং কোৰ্স 2024-25 বৰ্ষৰ বাবে সেকেন্ড এডিশনৰ ইবুকখন আহি গল তো সকলোৱে ল'ব পাৰে প্ৰাইসটো দিয়া আছে 149 ইউজফুল হ'ব আপোনালোকৰ অল আসাম GNM কোৰ্সৰ বাবে লগতে দিগবৈ GNM নাৰ্সিং দুলিয়াজান GNM নাৰ্সিং লগতে VKNIL GNM নাৰ্সিং আৰু লগতে সীমান্ত শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সৰ GNM নাৰ্সিংৰ বাবে সাফিসিয়েন্ট হ'ব প্ৰেজেন্ট কৰিছে আপোনালোকৰ আমাৰ টিমটোৱে লাৰ্ন উইথ কালাম জিকেনিছ টিমটোৱে তো তেওঁলোকৰ সৈতে কন্টাক্ট কৰিব পাৰে both ইংলিছ আৰু আসামিজ মিডিয়ামত আপোনালোকে প্ৰশ্ন উত্তৰখিনি পাব তো এটো নাম্বাৰত কন্টাক্ট কৰিব মই ডেসক্ৰিপচনতো দি দিম আৰু এতিয়া আপোনালোকে স্ক্ৰিনত দেখা পাইছে 7086697406 ত কন্টাক্ট কৰিলে ইবুক সমূহ লাভ কৰিব পাৰিব তো এটোত মেসেজ কৰিব আপোনালোকে WhatsApp যোগে তো কেনে ধৰণে পেমেন্টৰ প্ৰসেসটো সকলোবোৰ ডিটেইলছত জনোৱা হ'ব তো এইখন যদি আপোনালোকে লয় তেন্তে আপোনালোকৰ এক্সামটো ক্ৰেক কৰিবলৈ অলপ হলো সহায়ক হ'ব বুলি আশা কৰিছো তো যোৱা বছৰ বহুত কেইগৰাকীমান ক্যান্ডিডেটে এই বুক ফলো কৰি সিট সমূহ লাভ কৰিবলৈ সম্ভৱ হৈছে তো তেওঁলোককো সুধিব পাৰে কমেন্ট সেকশনত তেওঁলোকে নিশ্চয়কৈ যদি ভিডিও সমূহ চাই ৰিপ্লাই কৰিব তো আশা কৰিছো আপোনালোকে সকলোবোৰ ডিটেইলছত বুজি পালে তো আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিওত আকৌ এটি লগ পাম ধন্যবাদ